আপোনাৰ ঘৰলৈ দৰিদ্ৰতা অহাৰ কেইটামান মুখ্য কাৰণ কি কাৰণত আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহে তাৰ বিষয়ে আজি আলোচনা কৰিম জানিব বিচাৰিলে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব আপোনাৰ ঘৰলৈ দৰিদ্ৰতা অহাটো হয়তো আপুনি অৱশ্যেই নিবিচাৰে কোনো মানুহে নিবিচাৰে যে তেওঁৰ ঘৰলৈ দৰিদ্ৰতা আহক কোনো মানুহেই নিবিচাৰে যে তেওঁ আজীৱন দুখীয়া হৈ থাকক আপুনিও হয়তো নিবিচাৰে ময়ো নিবিচাৰো কোনো মানুহে নিবিচাৰে আপুনি বিচাৰি আছে আপোনাৰ ঘৰলৈ ভাল দিন আহক কিন্তু আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিছে আপুনি ভাবিছে আপুনি খুব বেছি কষ্ট কৰিছে কাম কৰিছে তাৰ পিছতো আপুনি ধনী হ'বলৈ পৰা নাই এই যে আপুনি পঢ়া নাই নোৱাৰাৰ আৰত কিন্তু আপোনাৰে কিছুমান কৰ্ম আছে আপুনি কিছুমান নকৰিবলগীয়া কাম কৰি থৈছে যাৰ কাৰণে আপোনাৰ ঘৰত দৰিদ্ৰতা আহিছে এতিয়া মই আপোনালোকক কম আপুনি কিনো নকৰিবলগীয়া কাম কৰিলে যাৰ কাৰণে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিল জানিব বিচাৰিলে ভিডিওটো শেষলৈকে চাব আপুনি যদি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰোথ কৰিব বিচাৰে তেনেহলে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নম্বৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানিম আপুনি কি ভুল কৰিছে এনেকুৱা যাৰ কাৰণে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিছে প্ৰথমটো হৈছে আপুনি বিনা কথাত আপোনাৰ আলমিৰাত চাবি লগাই থৈছে এতিয়া হয়তো আপুনি বুজাত অলপ অসুবিধা হৈছে কিনো বিনা কথাত চাবি লগাই থলো ধৰক আপুনি আপোনাৰ গডৰেজে হওক আলমিৰাই হওক খুলিছিলে ৱাৰ্ড্ৰপে হওক আপুনি ৱাৰ্ড্ৰপটো খুলিছিলে যে কিবা এটা বস্তু উলিয়াবৰ কাৰণে ধৰক আপুনি কাপোৰ উলিয়াবৰ কাৰণে আপোনাৰ ৱাৰ্ড্ৰপটো খুলিছিলে আপুনি কাপোৰটো উলিয়ালে হল কিন্তু চাবিপাত আপুনি তাত লগাই থৈ দিলে চাবিপাত না আপুনি মাৰিলে না উলিয়াই আনিলে জাস্ট লগাই থৈ দিলে ঘৰত কোনো মানুহ নাই চুৰ কৰিবলগীয়া একো নাই সেই কাৰণে আপুনি তেনেকৈ লগাই থৈ দিলে কিন্তু এই যে আপুনি লগাই থৈ দিলে সেইখিনিতে বেয়াটো কৰিলে আপুনি তেনেকুৱা ভুল কেতিয়াও নকৰিব বহুত মানুহক মই দেখিছো তেনেকৈ চাবি লগাই থৈ দিয়ে আপুনি তেনেকুৱা ভুল নকৰিব নহলে তলাটো মাৰি দিব নহলে আপুনি খুলি আনিব কিন্তু চাবিপাত লগাই থৈ নিদিব দ্বিতীয়তে হৈছে ফণিত চুলি লগাই থোৱা এতিয়া আপোনাৰ হয়তো মূৰ ফণিয়াওঁতে চুলি সৰে আৰু আপোনাৰ চুলিখিনি কি হয় ফণিখনতে লাগি থৈ দিয়ে আপুনি ফণিখনৰ পৰা চুলিখিনি আঁতৰাই নানে বা এৰুৱাই আনি আপুনি এজেগাত থৈ নিদিয়ে আৰু ফণিখনতে লগাই থৈ দিয়ে তেনেকুৱা যদি কৰে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা অৱশ্যেই আহিব তৃতীয়তে হৈছে আপোনাৰ দৰজাত আপুনি এনেই তলা লগাই থৈ দিয়া ৰাতি হলে আপুনি আপোনাৰ ঘৰৰ গেটখন বন্ধ কৰে তলা মাৰে ঠিক আছে আপুনি ৰাতিপুৱা গেটটো খুলি উঠি কি কৰে তলাটো আকৌ তাতেই লগাই থৈ দিয়ে তলাটো এৰুৱাই নানে তেনেকুৱা যদি কৰে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা অৱশ্যে আহিব এতিয়া হয়তো বহু মানুহে মোক এটো ক'ব যে তেনেকুৱা মানুহ বহুত দেখিছে তেওঁলোকৰ ঘৰত দৰিদ্ৰতা অহা নাই তেওঁলোক ধনী হৈ আছে আপুনি আজি দেখিছে কিন্তু আপুনি ভৱিষ্যতটো জানো দেখিছে কাৰোতো আপুনি ভৱিষ্যতটো দেখা নাই এই যে মানুহজনে আজি বেয়া কামটো কৰি আছে তাৰ ফলটো তেওঁ আজিয়ে নাপায় তেওঁ লাহে লাহে পাবলৈ আৰম্ভ কৰিব তেওঁৰ দৰিদ্ৰতা লাহে লাহে আহিব যিটোৰ বিষয়ে হয়তো তেওঁ নিজেও জ্ঞাত নহয় চতুৰ্থতে হৈছে বালতি খালি কৰি থৈ দিয়া হেয়া লাগিলে আপোনাৰ বাথৰুমৰ বালতিয়ে হওক বা আপোনাৰ পাকঘৰৰ বালতিয়ে হওক বহু মানুহে কি কৰে পাকঘৰত পানী জমা কৰি থৈ দিয়ে জমা কৰি থবৰ কাৰণে বালতি ৰাখি থৈ দিয়ে কিন্তু এলাহতে হওক বা সময়ৰ অভাৱতে হওক যিহৰ কাৰণে নহওক বালতিবোৰ খালি কৰি থৈ দিয়ে ঠিক সেইদৰে বাথৰুমতো সেম বালতিবোৰ খালি কৰি থৈ দিয়ে আপুনি যদি বালতি খালি কৰি থৈ দিবই আছে বালতি এটা উলুটাই থৈ দিব কিন্তু খালি মুখখন ওপৰৰ পিনা কৰি বালতি থৈ নিদিব আপোনাৰ ঘৰলৈ দৰিদ্ৰতা অৱশ্যে আহিব আৰু একেবাৰে শেষত হৈছে জুঠা বাচন থোৱা যেটো সকলোতকৈ বেয়া আৰু হেতু কৰিলে দৰিদ্ৰতা অৱশ্যে আহিব ৰাতি ভাত খাইছে ৰুটি খাইছে যিয়ে নাখাওক ডিনাৰ কৰি উঠি আপুনি লগ বাচনখিনি ধুই থৈ দিব সেইখিনি ৰাতিপুৱালে জমা কৰি নথব ঘৰত দৰিদ্ৰতা অৱশ্যে আহিব গতিকে আপুনি যদি ঘৰৰ গৃহিণী ভিডিওটো চাই আছে আজিৰ পৰা এই ভুল কেতিয়াও নকৰিব